নমস্কাৰ কেইটামান কোৱেশ্চন লৈ আহিছোঁ প্ৰায় এডিট অহা আৰু এইকেইটা কোৱেশ্চন ৰিপিট হৈ থাকে গতিকে পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে মডেল কোৱেশ্চনৰ আমাৰ সিৰিজটো চাব মডেল কোৱেশ্চন পেপাৰত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনসমূহ দেখিবলৈ পাব সো এইকেইটা কোৱেশ্চন মই অসমীয়াত লৈ অহা নাই ইংলিছতে কৈ যাম অপশ্যন নাই ডাইৰেক্ট এনসাৰ আছে কম সময়ৰ ভিতৰত আমি এই কোৱেশ্চন কেইটা শেষ কৰিম 30টা কোৱেশ্চন আছে মাত্ৰ 10 মিনিটত শেষ কৰিম গতিকে এনসাৰবোৰ চাই যাব Question number 1. Which country is known as the land of festival? কোনখন দেশক land of festival বুলি কোৱা হয়? Right answer হৈছে India. Indiaক land of festival বুলি কোৱা হয় বা জনা যায়। Next question. Where is Himalaya Mountaineering Institute located? হিমালয় মাউণ্টেনিং যিখন ইনষ্টিটিউট ক'ত আছে শুদ্ধটো হৈছে ভাৰতৰে দাৰ্জিলিঙত আছে দাৰ্জিলিং যিসকলে ফুৰি পাইছে তাতে এই ইনষ্টিটিউটখন আছে আপোনালোকে গ'লে চাব নেক্সট কোৱেশ্চনটো আহিছো ফৰ হাউ মেনি ডিসিপ্লিনছ ইজ নোবেল প্ৰাইজ এৱাৰ্ডেড ৰাইট আনসাৰ ইজ 6 ডিসিপ্লিন কি ফিজিক্স কেমিষ্ট্ৰি মেডিচিন লিটাৰেচাৰ ইকনমিক্স পিচ এইকেইটা ডিসিপ্লিন আপোনাৰ নোবেল প্ৰাইজত আছে নোবেল প্ৰাইজ এৱাৰ্ডত মনত ৰাখিব ডিসিপ্লিন কেইটা নেক্সট কোৱেশ্চনটো হৈছে নেম দা টেনিছ প্লেয়াৰ হু ইজ নোন এজ দা কিং অফ ক্লে কোনজন টেনিছ খেলুৱৈ কিং অফ ক্লে বুলি জনা যায় শুদ্ধটো হৈছে ৰাফেল নাডাল তেখেতক কিং অফ ক্লে বুলি জনা যায় নেক্সট কোৱেশ্চন নম্বৰ 5 Which Indian city has been declared as World Heritage City WHC by UNESCO recently? শুদ্ধটো হৈছে আহমেদাবাদ নেক্সট কোৱেশ্চনটো লাইছো Who wrote the famous novel James Bond বিখ্যাত উপন্যাস জেমছ বণ্ডখন কোনে লিখিছিল আপোনালোকে জানে the right answer is ইয়ান ল্যানকাস্টাৰ ফ্লেমিঙে লিখিছিল নামটো মনত ৰাখিব ইয়ান ল্যানকাস্টাৰ ফ্লেমিং নেক্সট কোৱেশ্চনটো লাইছো হু অন অস্কাৰ এৱাৰ্ড ফৰ 36 টাইম কোনে 36 বাৰলৈ অস্কাৰ বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে ৱাল্ট ডিজনী 36 বাৰ অস্কাৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো Who established the first blood bank? আপোনালোকে জানে প্ৰথম যিটো ব্লাড বেংক কোনে এস্টাবলিশ কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল The right answer is বাৰ্নাৰ্ড ফান্টাছে প্ৰথম ব্লাড বেংক এস্টাবলিশ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো Who is the Indian to beat the computer in mathematical wizardry? কাক ম্যাথমেটিশিয়ান বুলি কোৱা হয় কম্পিউটাৰ ম্যাথমেটিশিয়ান yes শকুন্তলা দেৱী তেখেতক কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো Which country hosts 2017 World Petroleum Congress WPC International Conference কোনখন দেশে কৰিছিল হোষ্ট 2017 চনত World Petroleum Congress International Conference খন কৰিছিল টাৰ্কিত হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো Who wrote the book India at Risk? India at Risk নামৰ এই কিতাপখন কোনে লিখিছিল? The right answer is Jaswant Singh. Jaswant Singh এই কিতাপখন লিখিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো Where is the International Court of Justice located? ক'ত আছে বাৰু International Court of Justice ক'ত আছে শুদ্ধটো হৈছে হাগত নেক্সট কোৱেশ্চনটো লাইছো What is limnology? The right answer is study of lakes. Study of যিসকলে লেক্সৰ ওপৰত ষ্টাডি কৰে তাক limnology বুলি কোৱা হয় মনত থাকিব ষ্টাডিৰ ওপৰত প্ৰায় কোৱেশ্চন অহা দেখা যায় নেক্সট কোৱেশ্চনটো লাইছো Which city in India is known as the city of joy?
আপোনালোকে জানে পিংক সিটি বুলি কোনখন সিটিক কোৱা হয় প্ৰায় এডিআৰ পৰীক্ষাত অহা দেখা যায় পিংক সিটি বুলি জয়পুৰক কোৱা হয় এতিয়া আপোনালোকে সিটি অফ জয় বুলি কোনখন চহৰক কোৱা হয় তেতিয়া মনত ৰাখিব সিটি অফ জয় বুলি কলকাতাক কোৱা হয় মনত ৰাখিব কলকাতা কি বুলি কোৱা হয় সিটি অফ জয় আৰু পিংক সিটি কি কোনখন চহৰক কোৱা হয় জয়পুৰক নেক্সট কোৱেশ্চনটো লৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান উইনাৰ অফ দ্য নোবেল প্ৰাইজ প্ৰথম এছিয়ান উইনাৰ কোন আছে নোবেল প্ৰাইজ পোৱা ব্যক্তি হৈছে ৰবীন্দ্ৰনাথ টেগৰ নেক্সট কোৱেশ্চনটো লৈ আহিছোঁ ৱেন ৱাজ টুথব্ৰাছ ইনভেণ্টেড আমি সকলোৱে ৰাতিপুৱা মৰ্ণিঙত আমি ব্ৰাছ কৰোঁ এই ব্ৰাছ যে কৰোঁ ব্ৰাছ কোনে কেতিয়া মানে ইনভেণ্ট হৈছিল কেতিয়া আৱিষ্কাৰ হৈছিল ব্ৰাছ দ্য ৰাইট এনচাৰ ইজ কুৱেশ্যনটো মনত ৰাখিব ইন দ্য ইয়েৰ 1770 চনতে ব্ৰাছ আৱিষ্কাৰ হৈছিল মনত থাকিব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ পেয়াৰ অফ চিটিজ ইন ইণ্ডিয়া ইজ ন'ন এজ দ্য টুইন চিটি টুইন চিটি বুলি ভাৰতৰ কোনখন চহৰক জনা যায় শুদ্ধটো হৈছে হায়দৰাবাদ আৰু চিকান্দাৰবাদ এই দুখনক টুইন চিটি বুলি কোৱা হয় আৰু এই দুখন চিটি মানে একেলগ জোৰা আছে গতিকে পেয়াৰ হৈ আছে আৰু টুইন চিটি বুলি কোৱা হয় হায়দৰাবাদ আৰু চিকান্দাৰবাদ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ চিটি ইন ইণ্ডিয়া ইজ ন'ন এজ দ্য চিটি অফ গোল্ডেন গেট ভাৰতৰ কোনখন চহৰক চিটি অফ গোল্ডেন গেট বুলি জনা যায় yes which city in India is known as the city of golden gate city of golden gate বুলি কোনখন চিটিক জনা যায় the right answer is San Francisco এই চিটিখনক গোল্ডেন গেট বুলি জনা যায় নেক্সট কোৱেশ্যনটো হ'ল what is paleontology যিসকলে ফসিলৰ ওপৰত ষ্টাডি অফ ফসিল তাক কোৱা হয় paleontology নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ who is known as a lady with the lamp বুলি কোন জনা যায় শুদ্ধটো হৈছে ফ্লৰেন্স নাইটিংগেল তেখেতক a lady with the lamp বুলি জনা যায় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ থমাছ কাপ is associated with which sport আপোনালোকে জানে বিভিন্ন ধৰণৰ কাপৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় যে কোনটো কাপ কোনখন খেলৰ লগত জড়িত এতিয়া থমাছ কাপ কোনখন খেলৰ লগত জড়িত মনত ৰাখিব বেডমিণ্টনৰ লগত জড়িত গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ চিৰিজৰ ওপৰত আপোনালোকে যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰিব লাগে বুলি মই আপোনালোকৰ ইংলিছ জিকে মেথছ এনেকুৱা ধৰণৰ মিক্সিং কুৱেশ্যন লৈ আহিম চ' নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন 2017 গ্ল'বেল চাইবাৰ ছিকিউৰিটি ইণ্ডেক্স 2017 চনত গ্ল'বেল চাইবাৰ ছিকিউৰিটি ইণ্ডেক্সত ভাৰতৰ ৰেংক কিমান আছিল দ্য ৰাইট আনচাৰ ইজ 23 নম্বৰ ৰেংকত আছিল নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ইজ দ্য বিজিয়েষ্ট ব্ৰিজ ইন ইণ্ডিয়া দ্য ৰাইট আনচাৰ ইজ হাওৰা ব্ৰিজ ইন কলকাতা হাওৰা ব্ৰিজখন বহুত বিজি মানে বেষ্ট ব্ৰিজ সেইখন দলং নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ চিটি ইজ ন'ন এজ দ্য চিটি অফ ছেভেন হিলছ চিটি অফ ছেভেন হিলছ বুলি কোনখন চিটি বা চহৰক জনা যায় মনত ৰাখিব শুদ্ধটো হৈছে ৰম ইন ইটালী এই চিটিখনক চিটি অফ ছেভেন হিলছ বুলি জনা যায় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট উমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথম ভাৰতৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তেতিয়া মনত ৰাখিব সুচেতা কৃপলানী তেখেত হৈছে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া এতিয়া মোক আপোনালোকে কমেণ্ট কৰি জনাব লাগে তেখেত কোনখন ষ্টেটৰ চিফ মিনিষ্টাৰ আছিল অ'কে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ইজ দ্য লিডিং প্ৰডিউচড অফ ডায়মণ্ড কোনখন দেশে ডায়মণ্ড প্ৰডিউচ কৰে লিড লয় শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ভিটামিন ইজ ৰেছপনচিবল ফৰ দ্য ক্লটিং অফ ব্লাড কোনটো ভিটামিন ৰেছপনচিবল দ্য ৰাইট আনচাৰ ইজ ভিটামিন কে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু ইনভেণ্টেড ডাইনামাইট কোনে ইনভেণ্ট কৰিছিল দ্য ৰাইট আনচাৰ ইজ এলফ্ৰেড নবেলে ডাইনামাইট ইনভেণ্ট কৰিছিল নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ইউএনএ লোকেটেড হেডকোৱাৰ্টাৰ ইজ নিউয়ৰ্ক আছে আৰু লাষ্ট কুৱেশ্যন হু ইনভেণ্টেড ৰিষ্টাৰ স্কেল দ্য ৰাইট আনচাৰ ইজ চাৰ্লেছ
ৰিষ্টাৰ্ডনাথ টেগৰ কি কৰিছিল ৰিক্টাচাৰ ইনভেণ্ট কৰিছিল তো বন্ধুসকল এয়া আছিল আজি মোৰ 30টা কুৱেশ্যন 10 মিনিটত গতিকে চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশেষ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম